বাংলাদেশৰ সৈতে স্বাক্ষৰিত হোৱা ভূমি হস্তান্তৰ বিধেয়কখন সোমবাৰে সদনত উত্থাপন কৰা হয়। ফলত ৰাজ্যৰ সৰ্বত্ৰত সৃষ্টি হৈছে প্ৰতিবাদ। সংসদত ভূমি হস্তান্তৰ বিল উত্থাপন কৰাৰ প্ৰতিবাদত কেন্দ্ৰ ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অসম গণ পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। বিধেয়কখনৰ বিৰোধিতা কৰি আছুৰ সদস্যসকলে বিধেয়কখনৰ প্ৰতীকী দাহ কৰে। প্ৰতিবাদ সম্পৰ্কে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়াই কয় এনেদৰে। অতি শীঘ্ৰে এই বিধেয়কখন বাতিল কৰিব লাগে আৰু অসমৰ মাটি আমি কোনো পধ্যে বাংলাদেশক দিয়া নাছোঁ। কোনে অধিকাৰ দিলে অসমৰ মাটি বাংলাদেশক দিবলৈ? অসম চৰকাৰ আমি সকীয়াই দিছোঁ। তৰুণ গগৈ জাতিদ্ৰোহী তৰুণ গগৈ আমি সকীয়াই দিছোঁ। অসমৰ মাটি অসমত থাকিব লাগিব। অন্যথা ইয়াতকৈ আৰু তীব্ৰতৰ আন্দোলন আমি কৰি দিম। আজি আমি এই ভাৰত বাংলাদেশ ভূমি হস্তান্তৰ বিলৰ প্ৰতিলিপি দাহ কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই বিধেয়কখন বাতিল কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী। মনমোহন সিং মুৰ্দাবাদ, 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 কেন্দ্ৰ চৰকাৰ মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ।